নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজিৰ এই ভিডিঅ'টোত বিশেষকৈ ৰাজ্যৰ যি প্ৰাদেশিক বিদ্যালয়ৰ অৰ্থাৎ টিউটৰ শিক্ষকসকল আছে এলপি এমই স্কুলৰ যি টিউটৰ শিক্ষকসকল আছে তেওঁলোকৰ দৰমহা সামান্য পৰিমাণে যদিও ইনক্ৰিমেন্ট হৈছে কিন্তু তেওঁলোকৰ কিন্তু সেই দৰমহাৰ যিটো বৃদ্ধি অৰ্থাৎ যাৰ যিটো গাঁথনি স্যালাৰি ষ্ট্ৰাকচাৰ তেওঁলোকক কিন্তু আৰপি মতে দিয়া হোৱা নাই তেওঁলোকৰ আৰপি অনুসৰি দৰমহা কেতিয়া পাবলৈ সক্ষম হ'ব কিয় তেওঁলোকক স্কেল পে দিয়া হোৱা নাই এই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এইখন এখন অফিচিয়েল অৰ্ডাৰ আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহালিৰ পৰা গুৱাহাটীৰ পৰা এইখন অৰ্ডাৰ প্ৰকাশ পাইছে ইয়াতে সাবজেক্ট আছে regarding enhancement of fixed wages to the post of tutors whose service were provincialized as per Act 2017 in LP and UP schools. বিশেষকৈ 2017 চনৰ আইন অনুসৰি ৰাজ্যৰ যি এলপি আৰু ইউপি সেকশনৰ স্কুল আছে এই বিদ্যালয়সমূহ প্ৰাধিকৃত কৰা হৈছে তাৰে দৰমহাৰ গাঁথনিটো তেওঁলোকৰ পোষ্টৰ এগেইনষ্টত কেনেকৈ দৰমহা বৃদ্ধি কৰা হৈছে সেই বিষয়ে লিখিছে ৰেফাৰেন্স অল আসাম প্ৰভিন্সিয়েলাইজড এমই এণ্ড এলপি টিচাৰ্ছ টিউটৰ্ছ এছ'চিয়েশ্যনছ লেটাৰ নাম্বাৰ ধুনীয়াকৈ দিয়া আছে Sir, with reference to the subject cited above, I would like to enclose herewith the copy of representation received from all Assam provincialized ME and LP Tutor Teachers Association White letter under reference regarding enhancement of provincialized tutor salary. ৰাজ্যৰ 17 চনৰ এক্ট অনুসৰি প্ৰাধিকৃত এলপি আৰু ইউপি টিউটৰ শিক্ষকসকলৰ দৰমহাৰ সম্বন্ধীয় এটি তেওঁলোকে সন্থাৰ ফালৰ পৰা যিটো দাবী তেওঁলোকে সেইটো ৰিচিভ কৰিছে আৰু তাতে ধুনীয়াকৈ স্পষ্ট আছে ইন দিছ ৰিগাৰ্ড ইট মে বি stated that as per the Assam Education Provincialized of Service of Teachers and Reorganization of Educational Institutions Act 2017 as well as got sanctioned post of tutors যে তেওঁলোকৰ 2017 চনৰ প্ৰাধিকৃত আইন অনুসৰি এলপি আৰু ইউপিৰ ক্ষেত্ৰত চেনচন হোৱা অসম চৰকাৰৰ অনুমোদন জনোৱা শিক্ষকসকলৰ অফিচিয়েলভাৱে তলত দিয়া অনুসৰি সংখ্যাটো নিৰ্ধাৰিত কৰিছে আৰু সেইটো হৈছে notifications on 4/2/2021 মানে 4 ফেব্ৰুৱাৰী 2021 চনৰ আৰু 1/1/2021 ইফেক্ট ডেট সেইমতে তেওঁলোকে টোটেল এলপি স্কুল আছে 1698খন বিদ্যালয় আৰু ইউপি স্কুল আছে 2107টা টোটেল এলপি এমই মিউলি 3805খন আৰু এই 3805খন বিদ্যালয়ত কৰ্মৰত হৈ থকা এলপি সেকশনৰ হৈছে 3309 আৰু ইউপি সেকশনত হৈছে আপাৰ প্ৰাইমাৰী সেকশনত হৈছে 6586 জন ইউপি সেকশনত আটাইতকৈ বেছি টোটেল 9895 জন প্ৰায় 10000 শিক্ষক আছে accordingly as per provision under section 3 of clause 24 of the Act 2017 their monthly wages were released for first and second year to be DDO concerned as follows তেওঁলোকৰ যি পাবলগীয়া ধন সেই ধনৰ প্ৰথম আৰু দ্বিতীয় ইনষ্টলমেন্টটো এনেকৈ হ'ব সায়েন্স টিচাৰৰ ক্ষেত্ৰত
আপাৰ প্ৰাইমাৰী সায়েন্স টিচাৰৰ ক্ষেত্ৰত সেই সময়ত ফিক্স কৰা আছিল প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ক্ষেত্ৰত হ'ব 11,700কৈ পাৰ মান্থ। এইটো আগৰ কথা কৈছো। ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ টিউটৰ ফৰ ইউপি স্কুলছ আৰু আপাৰ প্ৰাইমাৰীতেই কিন্তু এছিষ্টেণ্ট টিচাৰ বা ছ'চিয়েল ছায়েন্সৰ টিচাৰ যিসকল আছে তেওঁলোকৰ 10,800 টকাকৈ আৰু টিউটৰ্ছ ফৰ এলপি স্কুল এলপি ছেকশ্যনত কৰ্মৰত হৈ থকা শিক্ষকসকলৰ কাৰণে 10,800 টকা। However, as per provision under section 8/3 of clause 24 of the Act 2017, their monthly wages will be enhanced for 3 and 5 year as shown below. এই টকাখিনি বৃদ্ধি কৰি টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি কৰি তেওঁলোকৰ 3 আৰু 5 বৰ্ষৰ কাৰণে 3rd and 5th year বুলি কৈছে। 3rd and 5th year তেওঁলোকৰ বঢ়াই ফেলে সায়েন্স টিচাৰৰ ক্ষেত্ৰত আপাৰ প্ৰাইমাৰী সায়েন্স টিচাৰসকলৰ ক্ষেত্ৰত 13,000 টকাকৈ দিব দিছে আৰু টিউটৰ ফৰ ইউপি স্কুল অৰ্থাৎ এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমাৰী নাইবা ছ'চিয়েল ছায়েন্সৰ যিসকল শিক্ষয়িত্ৰী আছে তেওঁলোকৰ ক্ষেত্ৰত এইটো ফিক্স 12,000 হিচাপে দিব দিছে আৰু টিউটৰ্ছ ফৰ এলপি স্কুলছ এলপি অৰ্থাৎ লোৱাৰ প্ৰাইমাৰী ছেকশ্যনৰ কাৰণেও 12,000 টকা দিব দিছে। Therefore, government is requested kindly to instruct the undersigned regarding enhancement of fixed wages to the post of tutors whose service were provincialized in LP and EP schools for 3rd and 5th year under provision of Provincialized Act 2017. 2017 বৰ্ষৰ আইনৰ যিটো অধীনলৈ বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে তাৰে এলপি আৰু ইউপি শিক্ষকসকলৰ 3rd and 5th বৰ্ষৰ যিটো বিত্তীয় বৰ্ষৰ যিটো পইচা তেওঁলোকৰ এনেকৈ বঢ়াব দিছে 13,000 12,000 12,000 এইটো ষ্ট্ৰাকচাৰ স্যালাৰি ষ্ট্ৰাকচাৰ। দিস ইজ ফৰ ইউৰ ফৰ ফেভাৰ অফ ইউৰ কাইণ্ড ইনফৰমেশ্যনছ এণ্ড নেচেচাৰী একশ্যন আৰু ইয়াতে সহি কৰা আছে। গতিকে এইখন যি নিম্নমানৰ মজুৰি এনেকৈ তেওঁলোকৰ প্ৰত্যেক বছৰ বাঢ়ি আছে ইয়াৰ প্ৰতি যদি আমি লক্ষ্য কৰোঁ তেওঁলোকৰ ক্ষেত্ৰত কিন্তু অন্যায় কৰা হৈছে। এয়া মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ মনোবল কিন্তু ভাঙি পৰাটো নিশ্চিত, কিয়নো এই শিক্ষকসকল একোটা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যি মানৱ সেৱা প্ৰদান কৰিছে মানৱ সেৱা প্ৰদানৰ ক্ষেত্ৰত এটি হেঙাৰ হিচাপে দেখা দিছে একমাত্ৰ দৰমহাটোৱে। কাৰণ দৰমহা যেতিয়া মানুহ এজনে নাপাব সামান্য পৰিমাণৰ মজুৰি সন্তুষ্টি নহ'ব নিশ্চয় মানুহজন কি হৈ যাব ডিমোটিভেট হৈ যাব। তেওঁৰ যিটো ইণ্টাৰেষ্ট আগ্ৰহ আৰু সমাজ সেৱাৰ প্ৰতি যিটো ধাৱতি নিশ্চয় মানুহৰ মনোবলটো দুৰ্বল হৈ পৰিব। দুৰ্বল হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত কিন্তু এটা বৃহৎ ক্ষতি দেখা যাব। গতিকে ৰাজ্যৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ মাননীয়টো সামান্য পৰিমাণে হোৱাত তেওঁলোকৰ বহুতো অসুবিধা হৈছে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ কোনো মাহিয়াৰ দৰে নাচাই তেওঁলোকক সহানুভূতিৰে চাই অন্যান্য 2013 চনত যেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিল সম্পূৰ্ণভাৱে স্কেল পে দিয়া হৈছিল এই স্কেল পে আৰপি অনুসৰি তেওঁলোকক দিয়াটো খুবেই প্ৰয়োজন হৈ পৰিছে। কাৰণ এই শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আৰু তেওঁলোকক মানুহ গঢ়াত একমাত্ৰ তেওঁলোকে সহায় কৰিছে। ৰাজ্যৰ যি মাতৃভাষাৰ বিদ্যালয় আছে এই মাতৃভাষাৰ বিদ্যালয়সমূহ জীয়াই ৰখাত কিন্তু টিউটৰ শিক্ষকসকলে গাঁৱে ভূঞে যি বিদ্যালয়সমূহ আছে এই বিদ্যালয়সমূহৰ বৰঙণি আটাইতকৈ বেছি। ভিতৰৰ যি চৰচাপৰি অঞ্চল নাইবা আপাৰ আছামৰ ভিতৰৰ অঞ্চলসমূহত একমাত্ৰ এই টিউটৰ শিক্ষকসকল আৰু ৰাজ্যৰ যি ভেঞ্চাৰ স্কুল আছে এই স্কুলৰ শিক্ষকসকলে কিন্তু মানৱ সেৱাত ব্ৰতী হৈ আমাৰ মাতৃভাষাটো জীয়াই ৰখাত তেওঁলোকে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। আপোনালোকে নিশ্চয় অৱগত ৰাজ্যৰ প্ৰাইভেট ছেকশ্যনত কেৱল ইংলিছ মিডিয়াম চলে আৰু ৰাজ্যৰ পৰা এনেকৈ যদি এই শিক্ষকসকল লাঞ্ছিত বাঞ্ছিত হৈ থাকে মাতৃভাষা এদিন সংকটত পৰাটো
মানে দেখা দিব যেন লাগিছে, এটা অনুমান হয়। গতিকে এই শিক্ষকসকলক মজুৰি বৃদ্ধি কৰি তেওঁলোকৰ মনোবলটো জীয়াই ৰাখক। আৰু আপোনালোকে নিশ্চয় আৰপি বিচাৰিছে টিউটৰ শিক্ষকসকলে। আৰপি অনুসৰি অতি সোনকালেই দৰমহাৰ গাঁথনি চেঞ্জ কৰিব লাগে। অতি নিম্নতম অতি কমচে কম 24-25 হাজাৰ টকা হ'ব লাগে। 25-27 হাজাৰ টকা হ'লে তেওঁলোকে ছেটিছফাইড হ'ব যেন লাগে। নিম্নতম আজিৰ দিনত 25-26 হাজাৰ টকাৰ একো নহয়, যি বস্তুৰ দাম বাঢ়িছে। গতিকে সামান্য পৰিমাণৰ মজুৰি তেওঁলোকৰ চলাটো কিন্তু খুবেই কষ্টকৰ হৈ পৰিছে। আৰু বাজেট অধিৱেশনত পীযুষ হাজৰিকা ডাঙৰীয়াই যিটো মন্তব্য কৰিছে যে সময়ে সময়ে তেওঁলোকৰ পোষ্টসমূহ আপগ্ৰেডেশ্যন কৰি থকা হৈছে, কিন্তু এইটো কথাটো যদিও আপগ্ৰেডেশ্যন কৰি থকা হৈছে, কিন্তু সম্পূৰ্ণ লেহেমীয়া প্ৰচেছ। 2 বছৰ পিছে এবাৰ 4-5টা 10টা 20টা সেনেকৈ পোষ্ট আপগ্ৰেডেশ্যন কৰে, আৰু ইয়াৰ মাজতে তেওঁলোকৰ ফাইলসমূহ কিন্তু পেণ্ডিঙে থাকে। যিটো হাৰত কম সময়ৰ ভিতৰত তেওঁলোকৰ আপগ্ৰেডেশ্যন কৰিব লগা আছিল, সেইটো কিন্তু খুব নিম্ন মন্থৰ গতিৰে আগবাঢ়ি আছে। গতিকে এই শিক্ষকসকলৰ নৰ্মছৰ ভিতৰত কিন্তু তেওঁলোকক নৰখাই ভাল, কিয়নো তেওঁলোকে 2013 চনৰ পদ প্ৰাধিকৰণৰ আইনৰ আওতালৈ আছিল। কিবা কাৰণবশতঃ ভাগ্যক্ৰমে তেওঁলোকে দুৰ্ভাগ্যবশতঃ আইনৰ দোহাই দি তেওঁলোকক কিন্তু তাতে ইনক্লুড কৰা নহ'ল। গতিকে তেওঁলোক সদায় বঞ্চিত হৈ থাকিল। একমাত্ৰ উপায় 2017 চনৰ পদ প্ৰাধিকৰণৰ আইন, যিটো আইন আছে, সেই আইনটো সম্পূৰ্ণ সংশোধন কৰিব লাগে, আৰু স্কেল পে অনুসৰি তেওঁলোকে দৰমহা পোৱাটো উচিত। যদি এটা গণভোটৰ আয়োজন কৰা হয়, নিশ্চয় সকলো ৰাইজেই মিলিত হৈ টিউটৰ শিক্ষকসকলৰ দৰমহা বঢ়াব লাগে বুলি কিন্তু ছাপোৰ্টত তেওঁলোকক সমৰ্থন কৰিব। গতিকে আমি আমাৰ ইউটিউব তৰফৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ অনুৰোধ কৰিছোঁ, তেওঁলোকৰ দৰমহাটো একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বতেই হ'ব পাৰে। কাৰণ তেওঁ একে ৰাতিৰ ভিতৰতেই এটা ঘোষণা কৰি এই সমস্যাটো কিন্তু সমাধান কৰিব পাৰে ইচ্ছা কৰিলে। গতিকে আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই কথাখিনি জানিব পাৰিছে যে যদিও তেওঁলোকৰ দৰমহা বাঢ়িছে, টিউটৰ শিক্ষকসকলৰ দৰমহা বাঢ়িছে, এইটো কিন্তু সামান্য পৰিমাণৰ। এইটো কিন্তু প্ৰত্যেক বছৰে ছামথিং এটা বাঢ়ি থাকে। এইটো আচলতে তেওঁলোকৰ কাৰণে কিন্তু ভাল খবৰ নহয়। এটা সামান্য পৰিমাণৰ মজুৰি। তেওঁলোকৰ কাৰণে ভাল খবৰ তেতিয়াই হ'ব যেতিয়া তেওঁলোকে স্কেল পে পাবলৈ আৰপি অনুসৰি দৰমহা পাবলৈ সক্ষম হ'ব। গতিকে এইখিনি আছিল ভিডিঅ'টোৰ মূল উদ্দেশ্য। আমি আপোনালোকক পৰৱৰ্তী আপডেটসমূহ আপোনালোকক দি থাকিম। আমাৰ লগত জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।